আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আহিছোঁ অৰুণোদয় আঁচনিৰ। সেইটো ভিডিঅ' হ'ল যিসকলে অৰুণোদয় আঁচনিৰ পইচা প্ৰতিমাহে লাভ কৰিছে আৰু এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে। এতিয়া কিন্তু সেইসকলে সেইটো ফৰ্ম লাভ কৰিছে। মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি যিসকলে সেইটো ফৰ্ম লাভ কৰিছে, এতিয়া কিন্তু সেইসকলে ফৰ্মটো ফিল-আপ কৰি জমা কৰিব লাগিব। এতিয়া কিন্তু ইয়াত আপোনাৰ অৰুণোদয় আঁচনিৰ ID নম্বৰটো দিব লাগিব। এতিয়া যদি আপোনালোকে প্ৰতিমাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে অথবা আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে, সকলোৱে কিন্তু অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ID নম্বৰটো নাজানে। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ID নম্বৰটো কেনেকৈ চেক কৰিব যে আপোনাৰ অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন নম্বৰ আইডিটো কোনটো হয়, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যিসকলে অৰুণোদয় আঁচনিৰ পইচা প্ৰতিমাহে লাভ কৰি আছে আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে, সেইসকলৰ কাৰণে আজি গুৰুত্বপূৰ্ণ ভিডিঅ' হয়। ইতিমধ্যে কিন্তু সকলো পঞ্চায়তে এইটো ফৰ্ম আহি গৈছে। এতিয়া কিন্তু আপোনাৰ গাঁৱৰ ৱাৰ্ড মেম্বাৰে কিন্তু আপোনালোকৰ ঘৰে ঘৰে আহি এইটো ফৰ্ম বিতৰণ কৰি আছে। এতিয়া কিন্তু আপোনালোকে সেইটো ফৰ্মলৈ ফিল-আপ কৰি তাৰ লগত আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰি জমা কৰিব লাগিব। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা 1250 টকা পাই আছে, তেতিয়া আপোনালোকে সেইটো ফৰ্ম ফিল-আপ কৰি জমা কৰিব। তাৰপাছত আপোনালোকে প্ৰতিমাহে লাভ কৰিব 1500 টকা। ইতিমধ্যে কিন্তু ফৰ্মটো আহি গৈছে। এতিয়া আপোনালোকে ফৰ্মটো কেনেকৈ লাভ, যদি পোৱা নাই কেনেকৈ লাভ কৰিব আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ID নম্বৰটো কেনেকৈ চেক কৰিব চাই লওক। এতিয়া কিন্তু যিসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে বা যিসকলৰ নাম এপ্ৰুভ হৈ গ'ল, এতিয়া কিন্তু সকলোৰে ঘৰত চিঠিত এইটো ফৰ্ম আহি গৈছে। আপোনাৰ পঞ্চায়তত আহি গৈছে। আপোনাৰ পঞ্চায়তৰ লগত আপোনালোকৰ গাঁৱৰ ৱাৰ্ড মেম্বাৰক বৰ্তমান দি দিছে ফৰ্মটো। এতিয়া কিন্তু প্ৰতিটো গাঁৱে গাঁৱে ফৰ্মটো বিতৰণ কৰি আছে। এতিয়া যিহেতু আপোনালোকে ফৰ্ম ফিল-আপ কৰিবলৈ হ'লে আপোনালোকৰ ID নম্বৰৰ প্ৰয়োজন হৈ গৈছে। অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ID নম্বৰ। অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ID নম্বৰটো বহুতেই কিন্তু নাজানে। কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ID নম্বৰটো চেক কৰিব লাগিব চাই লওক। ইয়াত চাব, ইয়াত ফাৰ্ষ্ট চিৰিয়েল নম্বৰ দিয়া আছে আৰু ইয়াত চাব দিয়া আছে ORN নম্বৰ, মানে এইটো হৈছে কিন্তু আপোনালোকৰ অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ID নম্বৰ। ইয়াত চাব এইটো হৈছে কিন্তু আপোনালোকৰ অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ID নম্বৰ। অৰুণোদয় ID নম্বৰটো কিন্তু আপোনালোকে অনলাইনত নাপাব, লিষ্টটো কিন্তু আপোনালোকে অনলাইনত নাপাব। এতিয়া যদি আপোনালোকে লিষ্টটো চাব বিচাৰে তেনেহ'লে যিটো আপোনাৰ পঞ্চায়ত আছে তাত যাই যোগাযোগ কৰিব লাগিব, অথবা যিটো আপোনাৰ গাঁৱৰ ৱাৰ্ড মেম্বাৰ আছে তাত যাই কিন্তু যোগাযোগ কৰিব লাগিব। আপোনালোকে কিন্তু অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ID নম্বৰটো বা অৰুণোদয় আঁচনিৰ লিষ্টটো কিন্তু আপোনালোকে অনলাইনত নাপাব। এইটো কিন্তু অৰুণোদয় আঁচনিৰ লিষ্ট হয়। এতিয়া ইয়াত যিসকল মানুহৰ নাম আছে সকলোৰে নামত কিন্তু সুলভ ইন্ধন আঁচনিৰ ফৰ্মটো আহি গৈছে মুখ্যমন্ত্ৰীৰ পৰা। এতিয়া ইয়াত চাব, এইটো কিন্তু আপোনালোকৰ অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ID নম্বৰটো, এইটো ফৰ্মত সেইটো নম্বৰ বহাই দিব লাগে। যদি আপোনালোকে আপোনাৰ নম্বৰটো নাজানে, কেনেকৈ জানিব? আপোনালোকে আপোনাৰ পঞ্চায়ত অথবা আপোনালোকে আপোনাৰ ৱাৰ্ড মেম্বাৰৰ ওচৰত যাই যোগাযোগ কৰিব লাগিব যে মোৰ এইটো ফৰ্ম আহিছে, মোৰ অৰুণোদয় আঁচনিৰ ID নম্বৰটো লাগে। এতিয়া আপোনাৰ ৱাৰ্ড মেম্বাৰ অথবা কিন্তু আপোনাৰ পঞ্চায়তৰ পৰা আপোনালোকৰ লিষ্টটো ওলাই আপোনাৰ এইটো অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ID নম্বৰ আপোনালোকে এনেকুৱাকৈ চেক কৰি দি দিব। এতিয়া যিসকলে প্ৰতিমাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে অথবা যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে, যিসকলৰ নাম এপ্ৰুভ হৈ গ'ল, এতিয়া কিন্তু যিসকলে সকলোৱে কিন্তু সেইটো ফৰ্ম লাভ কৰিছে, যদি আপোনালোকে সেইটো ফৰ্ম লাভ কৰিছে তেনেহ'লে আপোনালোকে আপোনাৰ পঞ্চায়ত অথবা আপোনালোকে আপোনাৰ গাঁৱৰ মেম্বাৰৰ ওচৰত যোগাযোগ কৰক আৰু ফৰ্মটো ফিল-আপ কৰি জমা কৰিব। যদি আপোনালোকে ফৰ্মটো জমা নকৰে তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা 1500 টকা লাভ নকৰিব, 1250 টকা লাভ কৰিব। সেইকাৰণে যিসকলে অৰুণোদয় আঁচনিৰ পইচা প্ৰতিমাহে লাভ কৰিছে সেইসকলে অতি সোনকালে যোগাযোগ কৰি অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ID নম্বৰটো লৈ আহক আৰু ফিল-আপ কৰি জমা কৰক, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব 1500 টকা। ইতিমধ্যে কিন্তু আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। যিসকলে প্ৰতিমাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে সেইসকলৰ কাৰণে আজি গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। এতিয়া আপোনালোকে প্ৰতিমাহে লাভ কৰিব 1500 টকা অৰুণোদয় আঁচনি।